কেতিয়াবা অলপ সময় ৰৈ নিজকে চাওক। আপোনাৰ সপোনবোৰৰ ফালে নাচাই নিজৰ ফালে যদি অকণমান চায়, তেনেহ'লে আপুনি লক্ষ্য কৰিব পাৰিব যে আপুনি ভালদৰে শুব পাৰিছে, আপুনি ভালদৰে কথা ক'ব পাৰিছে, কোনো এজন মানুহৰ সহায় নোলোৱাকৈ এঠাইৰ পৰা আন ঠাইলৈ আপুনি যাব পাৰিছে। আচলতে এইবোৰ বস্তু সৰু যেন লাগিলেও যেতিয়া কোনো এজন ব্যক্তি লগ পাব আৰু সেই ব্যক্তিজনৰ এইবোৰৰ কোনো নহয় কোনো এটা ইতিমধ্যে হেৰাই পেলাইছে, তেতিয়াহ'লে আপুনি আচলতে গম পাব যে আপুনি এই পৃথিৱীত বহুত শান্তিত বসবাস কৰি আছে, আপোনাৰ বহুতো আছে। গতিকে এইবোৰৰ কথা ইমান চিন্তা নকৰি, ইমান গভীৰভাৱে চিন্তা নকৰি আপুনি নিজৰ জীৱন বাটত ভালদৰে আগবাঢ়ি যাওক। আচলতে আপুনি ভবাতকৈ ভগৱানৰ পৰা ইতিমধ্যে বহুখিনি আশীৰ্বাদ ইতিমধ্যে আপুনি পাইছে। গতিকে ইমান গভীৰভাৱে চিন্তা নকৰি ডাঙৰকৈ এটা উশাহ লওক আৰু জীৱন বাটত আগবাঢ়ি যাওক। ধন্যবাদ।